নমস্কার, এই মুহূর্তে তাই পড়ছে অসম বাকীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 1 ছেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আজিৰ প্ৰথমটো খবৰ, ৰাজ্যত বাঙালী ভাষাক লৈ চলি থকা চৰ্চাক লৈ সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে, বাঙালী ভাষা কেনেকৈ বাংলাদেশী ভাষা হ'ব পাৰে। ৰবীন্দ্ৰনাথ ঠাকুৰ বাংলাদেশত আছিল নে পশ্চিমবংগত আছিল? বাঙালী ভাষা ভারতের আটাইতকৈ গুরুত্বপূর্ণ ভাষা বলে মন্তব্য করেছে ডক্টর হিমন্ত বিশ্ব শর্মাই। প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে বাংলা ভাষাক ইতিমধ্যে ধ্রুপদী ভাষার মর্যাদা প্রদান করেছে বলে কৈছে ডক্টর হিমন্ত বিশ্ব শর্মাই। আন এটা ব্রেকিং নিউজ, বাংলাদেশীক অসমলৈ অনা সকলৰ অধিকেই হৈছে হিন্দু দালাল। 20,000 টকাকৈ লয় হিন্দু দালালে। হিন্দু দালালে হিমান্তক 20,000 টকাৰ ঘুষ লৈ বাংলাদেশীক অসমত প্ৰৱেশ কৰাই দিয়ে আৰু এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিমান্তদি যিসকল বাংলাদেশী অসমত আহে সেই বাংলাদেশীসকলক অসমলৈ অনাৰ বাবে হিন্দু দালালে কাম কৰে। হিন্দু দালালে 20,000 টকাকৈ লয় আৰু বাংলাদেশীক অসমলৈ সোমাই দিয়ে। এই মন্তব্য করেছে রাজ্যের মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মাই। পরবর্তী খবর, এইবার উচ্ছেদ ভালদরেই হব। সাজু করা হয়েছে তালিকা। পুনর্বার উচ্ছেদ অভিযান লৈ মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার বৃহৎ ঘোষণা। শীঘ্রই আরম্ভ হব উচ্ছেদ অভিযান সমগ্র অসমত। এইবার উচ্ছেদ ভালদরেই হব। শীঘ্রই আরম্ভ হব বৃহৎ উচ্ছেদ অভিযান। অসমৰ প্ৰতিটো প্ৰান্তত বেদখলকাৰীৰ বিৰুদ্ধে চলিব অভিযান। ইতিমধ্যে সাজু করা হয়েছে উচ্ছেদৰ বাবে তালিকা। অসমৰ সকলো ভূমি কৰা হ'ব বেদখলকাৰী মুক্ত। বেদখলকাৰীৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে ঘোষণা, বনা অঞ্চলত মিয়া সোমালে উচ্ছেদ হ'বই। উচ্ছেদ হোৱাটো খাটাং। এই ক্ষেত্ৰত কৰা নহয় কোনো কম্প্ৰমাইজ। যদি মিয়া লোকে বনা অঞ্চলত নাযায় তেন্তে মিয়া লোকক উচ্ছেদ কৰা নহয়। শিলচৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। আন এটা ব্রেকিং নিউজ, এইবাৰ ৰাহুল গান্ধীৰ বিস্ফোৰণ মন্তব্য। ৰাহুল গান্ধীয়ে কৈছে যে বিজেপিয়ে কাঢ়ি ল'ব বিচাৰিছে নাগৰিকত্ব অধিকাৰ। সংবিধানক আক্ৰমণ কৰিছে বিজেপিয়ে আৰু বিহাৰত ৰাহুল গান্ধীৰ সভাত জনসমুদ্ৰ দেখিবলৈ পোৱা গৈছে। ভোট চুৰি কৰি নিৰ্বাচনত জয়ী হৈছে নৰেন্দ্ৰ মোদী আৰু ভোট চুৰি কৰি সংবিধানক আক্ৰমণ কৰিছে বিজেপিয়ে। সংবিধানে সকলো শ্ৰেণীৰ নাগৰিককে দিছে ভোটৰ অধিকাৰ, কিন্তু বিজেপিয়ে কাঢ়ি ল'ব বিচাৰিছে এই নাগৰিকত্ব অধিকাৰ। এই মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে।